আজি প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ অন্তিম প্ৰচাৰ অভিযান প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হ'ব তিনিচুকীয়া ডিব্ৰুগড় চৰাইদেউ শিৱসাগৰ মাজুলী যোৰহাট গোলাঘাট ধেমাজি লখিমপুৰ শোণিতপুৰ বিশ্বনাথ কাছাৰ হাইলাকান্দি আৰু শ্ৰীভূমি জিলাত মাৰাথন প্ৰচাৰ অভিযানত নামিছে প্ৰাৰ্থী নেতা মন্ত্ৰী তথা বিধায়কসকল পঞ্চায়ত দখলৰ বাবে শাসকীয় বিজেপি মিত্ৰজোঁটে তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে বিৰোধী শিবিৰত বিপৰীতে উজনি অসমত গেৰুৱা দলৰ ভেটি কপোৱাৰ চেষ্টা কংগ্ৰেছকে ধৰি প্ৰধান বিৰোধী দলকেইটাৰ পঞ্চায়ত নিৰ্বাচনক 2026 নিৰ্বাচনৰ সেমি ফাইনেল হিচাপে গণ্য কৰি কেউটা ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অব্যাহত ৰাখিছে আৰু আমি যেহেতু ৰাজ্যৰ বিভিন্ন প্ৰান্তত পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান কেনে ধৰণে শাসক বিৰোধীয়ে চলাইছে সেয়া আপোনালোকক বিগত দিনকেইটাত দেখুৱাই আহিছো গতিকে এই মুহূৰ্তত গহপুৰতনো কেনে ধৰণৰ পৰিবেশৰ সৃষ্টি হৈছে পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযানত কেনে ধৰণে ব্যস্ত হৈছে শাসক বিৰোধী এই সন্দৰ্ভত আমাক সবিশেষ জনাব পৰাগ শইকীয়াই নিৰ্বাচনৰ দিন চমু চপাৰ লগে লগে যিসমূহ পাৰ্টিসমূহে ইতিমধ্যে তেওঁলোকৰ যি নিৰ্বাচনী প্ৰচাৰ তুংগত তুলিছে মই বৰ্তমান LM যি জিলা পৰিষদৰ যিগৰাকী বিজেপি দলৰ প্ৰাৰ্থী আছে প্ৰাৰ্থীগৰাকীয়ে ইতিমধ্যে বাকৰি দলনি পঞ্চায়তত আহি তেওঁ নিৰ্বাচনী যি প্ৰচাৰ চলাই আছে তাৰ দৃশ্য মই পোনপটীয়াভাৱে প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখাবলৈ মই অনুৰোধ জনাইছো ইতিমধ্যে তাৰ দৃশ্য পোনপটীয়াভাৱে মই দেখাই আছো মই আপোনাৰ ওচৰলৈ আহিছো যেহেতু নিৰ্বাচনৰ দিন খুব চমু চাপি আহিছে ইতিমধ্যে প্ৰচাৰ অভিযান চলাই আছে কেনে দেখিছে কি দেখিছে গোটেই ছবিখন খুব ভাল দেখিছো ৰাইজৰ যিটো সঁহাৰি আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰে মূল সমষ্টিটো ভৰপূৰ LM জিলা পৰিষদ আমাৰ 6টা জিপি আছে আৰু এই 6টা জিপিত বিভিন্ন জাতি জনগোষ্ঠীৰ ভাষাভাষী মানুহে বসতি কৰে আৰু ইয়াৰ সকলো শ্ৰেণীৰ ৰাইজে মোক যেনেধৰণে আঁকোৱালি লৈছে আজি আমি গোৰ্খা সম্প্ৰদায়ৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলালো ইয়াতে এখন সভা আমাৰ হৈ গ'ল নিৰ্বাচনী সভা মাননীয় বিধায়ক মহোদয়ক লৈ 2000 মানুহ একেলগে গোট খাই আমাক আশীৰ্বাদ দিছে আৰু আজি মই ভিতৰুৱা অঞ্চলবিলাকলৈ আহিছো চাবলৈ আহিছো কি হৈছে ৰাস্তা পদূলি পা ধৰি ইয়াতো ৰাইজৰ যি সঁহাৰি যি মৰম যি আশীৰ্বাদ মই আপ্লুত হৈছো অভিভূত হৈছো অনাগত দিনত আমি খুব ভাল মাৰ্জিনত আমাৰ সমষ্টিৰ পৰা আমি জিকাটো নিশ্চিত যিহেতু বেলেগ দলসমূহে প্ৰাৰ্থিত্ব আগবঢ়াইছে তেওঁলোকৰ নিজৰ নিৰ্বাচনী তেওঁলোকে প্ৰচাৰ চলাই আছে কাৰ মাজত গোটেই যুঁজখন হ'ব মেইন যুঁজখন কাৰ মাজত যুঁজখন আমাৰ কাৰো মাজত নহয় ইয়াতে গহপুৰত কিবা যুঁজ হ'ব বুলি মই নাভাবো আমি 90% যদি ভোট পুল হয় তেনেহলে আমি 80% ভোট পাম 10% ভোট অলপ আমাৰ ৰিজেক্ট কিবা হ'ব বাকি 80% ভোট আমাৰ পক্ষত থাকিব আৰু গহপুৰৰ কোনো জেগাত কোনো স্থানত কোনো পঞ্চায়তত আমাৰ বিৰোধীৰ লগত যুঁজ নহয় যুঁজ হ'ব আমাৰ নিজৰ লগত আমাৰ ৱাৰ্ড মেম্বাৰ যুঁজ হ'ব আমাৰ দলৰে আমি 2-4 জনে ইলেকশ্যন খেলিবলৈ বিচাৰিছে আৰু আমি তেওঁলোকক সন্মান জনাই আমাৰ দলৰ ফালৰ পৰাই খেলিবলৈ দিছো আমাৰ কোনোবাটো ৱাৰ্ডত 2জন কোনোবাটো ৱাৰ্ডত 3জন আমাৰ মানুহ আছে আৰু আমাৰ তেওঁলোকৰ মাজতে যুঁজখন হ'ব হাৰিলেও আমাৰ আপত্তি নাই জিকিলেও আমাৰ আপত্তি নাই হাৰিলেও তেওঁলোক আমাৰ জিকিলেও তেওঁলোক আমাৰ গতিকে গহপুৰত কিবা নিৰ্বাচনী যুঁজ বেলেগৰ লগত হ'ব বুলি আজিৰ প্ৰেক্ষাপটত মই দেখা পোৱা মই আপোনাৰ ওচৰলৈ আহিছো আপুনি আঞ্চলিক সদস্য পদত আপুনি অৱতীৰ্ণ হৈছে প্ৰচাৰ অভিযান চলি আছে কেনেকুৱা প্ৰচাৰ কি ধৰণে প্ৰচাৰ অভিযান কৰি আছে আপুনি আমাৰ খুব সুন্দৰ প্ৰচাৰ হৈছে আৰু আমি প্ৰায় ঘৰে ঘৰে গৈছো আৰু কোনোবা এটা চুবুৰী আমি আজি ইয়াতো এই চুবুৰী হিচাপে গোট খাইছে ইয়াৰ আগত আমি কৰ্টেল গাঁৱত চুবুৰী এটা কীৰ্তন ঘৰত আমি মানে সমূহ ৰাইজ একগোট হৈছে তাতো আমি ৰাইজৰ বিপুল সঁহাৰি আৰু তেওঁলোকে আমাক এনেকুৱা আমাৰ ইয়াত আপোনালোকে গম পোৱা নাই চাগে আমাৰ ৱাৰ্ড মেম্বাৰ তেখেত মানে জয়ী হৈছে আনকণ্টেষ্ট গতিকে ইয়াতকৈ আৰু সৌভাগ্য নাই এতিয়া আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো প্ৰাৰ্থীসকল কেনে ধৰণে নিৰ্বাচনৰ বাবে সাজু হৈছে সেই সন্দৰ্ভত আপুনি সবিশেষ জনোৱাৰ বাবে